মোৰ নাম গোপী দাস। এই মাধুৰী দাসে কি কৰিলে, এইবাৰতো এনেকুৱা কৰিলে বহুদিন আগত, তাই আৰু ঘূৰি আহিল। ঘূৰি অহাৰ পিছত এতিয়া মঙলবাৰে বজাৰত যাব, মোৰ পৰা পইচা খুজিল। পইচা দিলোঁ। পইচা দিয়াৰ পিছত মোবাইলটো মই কাঢ়ি ৰাখিলোঁ। তাই কি কৰিলে, মোবাইলটো কাঢ়ি ৰাখাতে মনে মনে পিলপিলিত উঠি বজাৰত গ'ল। বজাৰত যাই এই কাপোৰ দোকানী এটাক ক'লে যে মোক এটা পইচা পঠাই দিব, পইচাটো মই ওলাই দে, মই ইফালে যাম। সেই অৱস্থাত মই ধৰিলোঁ। ধৰি মোৰ লগতো তাই নাহে, অত্যাচাৰ। তাৰ দেউতাকক মাতিলোঁ, দেউতাক আহিল, আহি লৈ গ'ল। লৈ যাই ঘৰততো নাৰাখে, তাতে ঘৰত থ'লে। থোৱাৰ পিছত মই ৰাতি গৈ আনি আমাৰ পেহী ঘৰত থৈছিলোঁ। পেহী ঘৰৰ পৰা তাৰ ভাইয়ে আৰু ঘৰত লৈ গৈছে। ঘৰৰ পৰা তাই কি কৈছে, দিনত মনে মনে পিলপিলিত উঠি আৰু ৰিটাৰ্ণ ইয়াত আহিছে। অহাৰ পিছত পেহীয়ে কয় তাই নাই, ফাল বিধি ওলাই গ'ল। বুজাই পেলাই আমি পঠাই দিছিলোঁ। ইয়াৰ পৰা সন্তানহীন, এতিয়া তুই যে তাৰ সন্তান কিবাকৈ পালে নাপাওঁ। আৰক্ষী ইজাহাত দিয়া হৈছে। ইনষ্টাগ্ৰামতো ৰিল চিল বনাই, ইনষ্টাগ্ৰামতে এইটো ফোন কৰিছিল এটা ল'ৰাক, ইনষ্টাগ্ৰামৰ পৰা নম্বৰটোও আছে। তাকে তাই পইচা পঠাই দিব খুজিছিল নেকি। মানে ফোন কৰা আপুনি গম পায়? ফোন কৰা গম পাওঁ। ফোন কৰি থাকে মাজে 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 ফোন কৰি, মই নথকাত মনে মনে বা ফোন কৰে। মেছেজটো এনেকুৱা নাই, ফোন কৰে মনে মনে। তাৰ লগে মানে গৈছে। এইবাৰ দ্বিতীয়বাৰ পঢ়াইলে? দ্বিতীয়বাৰ পাৰিল। এতিয়া কি কেইটা ল'ৰা ছোৱালী আছে আপোনালোকৰ? মোৰ এটা ল'ৰা আছে, মই আছোঁ আৰু দেউতা আছে ঘৰত। সেইটোৱে আৰু। মোৰ গাঁওখনৰ নাম ৰঘুনন্দনপুৰ, তাইৰ ঘৰ ঢাকনাবাৰী, তাইৰ নাম মাধুৰী দাস।